অহা ৭ মেৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজতে কেইদিনমান বাকী থকা সময়তে প্ৰাৰ্থীসকলে ভিন্ন ৰণকৌশল অৱলম্বন কৰি নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰ ৰাইজৰ মাজত সোমাই পৰিছে। ভোটাৰ ৰাইজৰ পদূলিয়ে চোতালে গৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলে নানান প্ৰতিশ্ৰুতি প্ৰদান কৰা পৰিলক্ষিত হৈছে। ইজনৰ পিছত সিজনকৈ প্ৰাৰ্থীয়ে ভোট ভিক্ষা কৰি ভোটাৰসকলৰ ঘৰলৈ ঢাপলি মেলিছে। নিজৰ সমৰ্থনত ভোট দিয়াৰ বাবে হাতে বিলাইছে নিজৰ বেলটৰ ছবি। সমান্তৰালভাৱে পুৰুষ মহিলাৰ কেইবা শতাধিক সমৰ্থকৰ সৈতে পদযাত্ৰা কৰি ঘৰে গৈ ভোটাৰসকলক উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ভোটাৰৰ মন মোহিত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে প্ৰাৰ্থী আমিনুল হকে। জ্যেষ্ঠজনৰ ওচৰত আশীষ লোৱাৰ লগতে ভোট ভিক্ষা কৰিছে প্ৰাৰ্থী আমিনুল হকে। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ দামপুৰ গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী আমিনুল হকৰ সমৰ্থনত এক পদযাত্ৰা উলিয়াই চমক সৃষ্টি কৰে। হয়, মোৰ নাম আমিনুল হক। মই 81 নং দামপুৰ গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ সদস্য পদত মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গতিকে ৰাইজৰ সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ। গতিকে আজি সমূহ ৰাইজক মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আজি আপোনাৰ ইমান ডাঙৰ পদযাত্ৰা হৈছে, সমদল হৈছে, এই ক্ষেত্ৰত আপোনাক ৰাইজৰ ফালৰ পৰা কেনেধৰণৰ উৎসাহ পাইছে? বিশেষকৈ আমাৰ সকলো ঠাইতে অৰাজনৈতিক দলৰ পৰা নিৰ্বাচিত মেম্বাৰসকলে দলৰ পৰা নিৰ্বাচিত হ'ব। গতিকে গাঁও পঞ্চায়তসমূহ এইবাৰ আমাৰ স্বচ্ছ আৰু নিকা হ'ব। গতিকে মই ভাবোঁ ৰাইজৰ উন্নয়নমূলক কাম হ'ব। গতিকে আমি সকলোৱে আগবাঢ়িব লাগে। গতিকে মোৰ উদ্দেশ্য লক্ষ্য এটাই, ৰাইজৰ উন্নয়ন তথা ৰাইজৰ সেৱা কৰাৰ স্বাৰ্থত মই আজি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গতিকে ৰাইজে সহযোগিতা কৰিব, আমি সহযোগিতা কৰি যাম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।